নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটীত পুনৰ জঘন্য হত্যাকাণ্ড লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীত এগৰাকী চালকক হত্যা কৰি ৰাজপথত পেলাই থৈ গৈছে দুৰ্বৃত্তই আৰু ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে মুন্না দাস নামৰ লোকগৰাকীক বা যুৱকগৰাকীক আৰু হিলেৰে মৰিয়াই মুনু উৰফে মুন্না দাসক হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰা হৈছে মহানগৰীৰ বৰ্ষাপাৰাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড আৰু তাৰ পাছতে গুৱাহাটী মহানগৰীত এটাৰ পিছত আনটো হত্যাকাণ্ড এতিয়া পোহৰলৈ অহাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি অবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম গুৱাহাটী মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড এটা ডাঙৰ খবৰ ইমতো জনাইছো বিগ ব্ৰেকিং নিউজ এটাৰ পিছত আনটো হত্যাকাণ্ড পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীত আৰু চালকক হত্যা কৰি ৰাজপথত পেলাই থৈ গৈছে দুৰ্বৃত্তই কোনো অচিনাক্ত দুৰ্বৃত্ত এগৰাকী চালক যিগৰাকী চালকৰ নাম হৈছে মুন্না দাসক হত্যা কৰি ৰাজপথতে পেলাই থৈ যোৱাৰ সন্দেহ ব্যক্ত কৰিছে আৰু ৰক্তাক্ত অৱস্থাত যেহেতু উদ্ধাৰ হৈছে মুন্না দাসৰ মৃতদেহ হিলেৰে মৰিয়াই মুনু উৰফে মুন্না দাসক হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰা হৈছে আৰু মহানগৰীৰ বৰ্ষাপাৰাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড এটা ডাঙৰ খবৰ ইমতো জনাইছো যি ঘটনাই জোকাৰি গৈছে সমগ্ৰ গুৱাহাটী কি কাৰণত চালক মুন্না দাসক হত্যা কৰা হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন আমি পুনৰবাৰ লক্ষ্য কৰিছো গুৱাহাটী মহানগৰীত জঘন্য হত্যাকাণ্ড লোমহৰ্ষক হত্যাকাণ্ড এটাৰ পিছত আনটো অপৰাধ সংঘটিত হৈছে গুৱাহাটী মহানগৰীত তাৰ মাজতে পুনৰবাৰ এগৰাকী চালকক যিগৰাকী চালকক এতিয়া দুৰ্বৃত্তই হত্যা কৰি ৰাজপথত পেলাই থৈ গৈছে আৰু ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছে চালক মুন্না দাসৰ মৃতদেহ আৰু মুন্না দাসক কোনে কি কাৰণত হত্যা কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা নাই কিন্তু গুৱাহাটী মহানগৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে হিলেৰে মৰিয়াই মুনু উৰফে মুন্না দাসক হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছে মহানগৰীৰ বৰ্ষাপাৰাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে একাংশ লোক তাত সমবেত হৈছে কিন্তু কি কাৰণত এইগৰাকী চালক মুন্না দাসক হত্যা কৰা হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই গুৱাহাটীত এই ঘটনা সংঘটিত হৈছে বৰ্ষাপাৰাত উদ্ধাৰ হৈছে মুন্না দাসৰ মৃতদেহ চালকগৰাকীক হত্যা কৰি ৰাজপথত পেলাই থৈ গৈছে দুৰ্বৃত্তই কোনে কি কাৰণত হত্যা কৰিলে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই আমি পুনৰবাৰলৈ কৰিছোঁ এগৰাকী চালক মুন্না দাস যিগৰাকী চালকক হিলেৰে মৰিয়াই হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰা হৈছে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছে মুন্না দাসৰ মৃতদেহ আৰু এই সন্দৰ্ভত আমি সবিস্তাৰে বিতং তথ্য লাভ কৰিবৰ বাবে বা জানিবৰ বাবে সতীৰ্থ সাংবাদিক কবিতা শৰ্মাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম কবিতা আপোনাৰ কাষলৈ আহিছোঁ এইগৰাকী মুন্না দাসৰ যিহেতু মৃতদেহ উদ্ধাৰ হৈছে কোনে কি কাৰণত হত্যা কৰিলে আৰু তেখেতে কি বাহন চলাইছিল কি কাম কৰি তেখেতে খাইছিল বা কেনেদৰে আছিল সেই সন্দৰ্ভত আপোনাৰ হাতত কি অধিক তথ্য আছে চালকজনৰ দেশত কেইবাটাও অংশত ক'ব লাগিব বিভিন্ন কেইবাটাও অংশত ওলাই আছিল তেজ ওলাই থকা দেখিবলৈ পোৱা গৈছিল বা চালকজনক হত্যা কৰি পেলাই থৈ গৈছিলে ৰাজপথত হত্যা কৰি পেলাই থৈ গৈছিলে শিলেৰে তেখেতক মৰিয়াই হত্যা কৰিছিলে যুৱকজনক হত্যা কৰি হোৱা চালকজনৰ নাম আহি পৰিছে তেখেতৰ নাম যিহেতু মুন্না উৰফে মুন্না দাস দীপক বুলি তেখেতক ঘৰত মাতে দীপক বুলি মাতে যিহেতু আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নিৰ্মাণ কাৰ্য যিহেতু চলি আছে উৰং হেতু নিৰ্মাণ কাৰ্য চলি আছে আৰু এই উৰং হেতু নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে এই ব্যস্ত ৰাজপথত কেনেকৈ সংঘটিত হ'বলৈ পালে এয়া লোমহৰ্ষক হত্যাকাণ্ড তাক লৈ চাঞ্চল্য বিৰাজ কৰা দেখি পোৱা গৈছে ক'ব লাগিব যে এজন প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰিছে সেই মন্তব্য আমি শুনাম কিছু সময় পিছতেই ক'ব লাগিব যে পুৱা 6 বজাতেই তেখেতে এই ৰাজপথৰে অহা যোৱা কৰি থাকোঁতে তেখেতে দেখিছিলে যে প্ৰত্যক্ষদৰ্শীয়ে দেখা পাইছিলে এই মৃতদেহটো দেখা পাইছিলে তাৰ পিছতে এই অঞ্চলত চাঞ্চল্য বিৰাজ কৰিছিলে আৰক্ষীক খবৰ দিয়া হৈছিলে কিন্তু আৰক্ষীৰ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল বা গুৰুত্ব দিয়া নাছিলে পিছত এই আৰক্ষীয়ে উপস্থিত হয় আৰু মৃতদেহটো আৰক্ষীয়ে তদন্ত কৰে বা কোন হয় তেখেতৰ সবিশেষ তেওঁলোকৰ আৰক্ষীয়ে সকলো তথ্য পোহৰলৈ আনে বুলি ক'ব লাগিব সম্প্ৰতি মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু GMCHলৈ প্ৰেৰণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষা GMCলৈ প্ৰেৰণ কৰা হৈছে তেখেতৰ পৰিয়ালৰ লোকো আহিছে পৰিয়ালৰ লোকে কি কাৰণত তেখেতৰ এই ঘটনা হ'ল তাক লৈ এটা চাঞ্চল্যকৰ বিৰাজ কৰিছে বুলি ক'ব লাগিব আমি মন্তব্য লৈ গৈছিলো এই মন্তব্য লোৱাৰ সময়তে প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰিছিলে যে তেখেতৰ যি ছাত্ৰীৰ লগত তেখেতৰ
যিহেতু একেখন ঘৰতে আছিলে, কিন্তু তেখেতে কিছুদিনৰ বাবে মানসিকেই হওক বা তেখেতৰ ভাড়া দিয়াৰে কিছু অসুবিধাৰ সৃষ্টি কৰিছিলে, তাৰ বাবে তেখেতে এনেকুৱা পন্থা বাছি ল'লে বা তেখেতক কোনো ধৰণে কোনোবা লোকে বা বন্ধুবৰ্গই হত্যা কৰিলে নেকি, তাক লৈ এটা প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ তেখেতে বিগত কিছুদিনৰ পৰা বাহন চালক হিচাপে কৰ্মৰত কৰি আছিল। তেওঁলোকৰ যি কৰ্ম নগৰ সমনীয়াৰ পৰা আমি মন্তব্য লৈছিলো, তেওঁলোকেও কৈছিলে যে কোনে হত্যা কৰিলে তাক লৈ এটা প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই স্থানতেই আছো, এই স্থানটো আমি আপোনালোকক পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছো, কাৰণ দেখুৱাই গৈছো আনফালে আমি ডাবলন্দ কৰি দেখুৱাই গৈছো আপোনালোকক মৰিয়াই মৰিয়াই হত্যা কৰিছে। মহানগৰীত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে, ৰাজপথতে পেলাই থৈ গৈছে। এই যুৱকজনৰ মৃত্যুৱে বৰ্তমান সময়ত ক্ষত বিক্ষত অৱস্থাত পৰি থকা দেখিবলৈ পোৱা গৈছে। মহানগৰীৰ বৰ্ষাপাৰাত এই ঘটনা সংঘটিত হৈছে। নিৰ্মাণ কাৰ্য চলি আছে, নিৰ্মাণ কাৰ্য চলি থকাৰ সম্পূৰ্ণ মাজতেই কেনেকৈ সংঘটিত হবলৈ পালে। উৰণ সেতুৰ কাম চলি আছে, উৰণ সেতুৰ কাম চলি থকাৰ মাজতে উদ্ধাৰ হৈছে এই লোকজনৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত লোকজনৰ নাম আমি আপোনালোকক কৈছোৱেই। তেখেতক ঘৰত দীপক বুলি মাতে, মুন্না ওৰফে দীপক বা মুন্না দাস বুলি সকলোৱে জানে, এই অঞ্চলবাসী সকলোৱে গম পায়। আৰু তেখেতৰ যি সাতজনৰ দেহত কেইবাটাও অংশত ওলাই থকা দেখিবলৈ পোৱা গৈছে। শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰা সন্দেহ উপস্থিত তেওঁলোকে স্পষ্টকৈ কৈছে যে শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ এটা সন্দেহ উপজিছে। আৰু এই গোটেই সকলো যদি কবলৈ যাওঁ আপোনালোকক UITC দৰ্শকসকলক, গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত ইটোৰ পিছত সিটো হত্যাকাণ্ড সংঘটিত হৈছে। আত্মহত্যাৰ ঘটনাই হওক বা লোমৰ হত্যা ঘটনাই হওক, সেইটো ঘটনা সংঘটিত হৈ পালে কোনে হত্যা কৰিলে তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে। বৰ্তমান সময়ত তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ ভিত্তিত সমগ্ৰ ঘটনা আমি সবিস্তাৰে বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ কবিতা শৰ্মা আৰু সবিশেষ তথ্য জনোৱাৰ বাবে। আমি পুনৰবাৰ লৈ কৰিছোঁ গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ হত্যাকাণ্ড, লোমহৰ্ষক হত্যাকাণ্ড এতিয়া জোকাৰি গৈছে গুৱাহাটী মহানগৰী। এগৰাকী যুৱক যিগৰাকী চালক আৰু তেখেতক হত্যা কৰা হৈছে আৰু হত্যা কৰি দুৰ্বৃত্তই ৰাজপথতে পেলাই থৈ গৈছে। তেখেতৰ নাম হৈছে মুন্না দাস। আৰু মুন্না দাসক কি কাৰণত এতিয়া দুৰ্বৃত্তই হত্যা কৰিলে আৰু এনেদৰে ৰাজপথত কিয় পেলাই থৈ গ'ল, আৰু এইখন উৰণ সেতু নিৰ্মাণৰত বা নিৰ্মীয়মান উৰণ সেতুৰ তলত এই ঘটনা সংঘটিত হৈছে, য'ত উৰণ সেতুৰ কাম চলি থকাৰ মাজতে এনেদৰে এগৰাকী চালক মুন্না দাস, যিগৰাকীৰ ইভাগে মুনু বুলি মাতে, আৰু সেইগৰাকী মুনুক এতিয়া হত্যা কৰা হৈছে। হত্যা কৰি এতিয়া দুৰ্বৃত্তই পেলাই থৈ গৈছে ৰাজপথতেই। ঘটনা সংক্ৰান্তত মন্তব্য আহি পৰিছে, মন্তব্য আমি এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম। দুটামান বাজিছে দেই, যেতিয়া নেকি দুটামান বজাৰ পিছত চব মানুহ ইয়াত জমা হৈ আছে। জমা হৈ থকাৰ পিছত মই চাব আহিলোঁ, আহি মই ইয়াতে দেখা পাইছোঁ ময়ো। তাৰপিছত আৰু অলপ আগত আহি পুলিচৰ গাড়ী লৈ গ'ল। গাড়ী চলোৱা বুলি আমি গম পাওঁ। 35 মান হ'ব বয়স, ল'ৰা মানুহ হয়। চাইছিলোঁ এইবিলাকে ফুটাৰি চাইছিলোঁ, চাওঁতে নাকিৰিতে চলাইছে। মানুহে মাৰিছে, এইটো মানুহে মাৰিছে। এদিকে পাথৰ এটা আছে, শিলেৰী এটা কিবা আমি সন্দেহ কৰিছোঁ আৰু যেনিবা যে পাথৰটো লাল হৈ আছেতো, লাল হৈ থকাৰ কাৰণে আমি সন্দেহ কৰিছোঁ যে পাথৰটো মাৰিছে। এইটো ব্যস্ত এৰিয়া মানে এতিয়া চবে ব্যস্ততে, সেইকাৰণে মানুহ ভালকৈ চাব পৰা নাই। ৰাতিপুৱাই হৈছে কেইজন, এই 2-3টা মানতহে গম পালে। চব মানুহবিলাক আহি এইখন খবৰ দিলে পুলিচক খবৰ দি এইখন লৈ গ'ল। নাই এইগিলা নাই, একো নাই। ইয়াতে মৃত্যু হৈছে, সেইটোৱে আমি গম পাওঁ। আৰু কি আঢ়ৈটামান বাজিছে, না আঢ়ৈটামান বাজিছে। নিয়াটো দেখা পালোঁ আৰু অকল পুলিচ অহা দেখা পালোঁ আৰু নিয়াটো দেখা পালোঁ। নাই সেইগিলা গম নাপাওঁ মই। আমি চাব নিদিয়ে না, পুলিচেতো আমাক চাব নিদিয়ে। আমি পাব্লিক মানুহ, আমাক সোমাবাই নিদিয়ে। সোমাবা দিলি তেতিয়া আমি গম পালোঁ হয় যে ক'ৰবাত। আমি খালি ফুটাৰিহে চাইছোঁ, মুখখনত তেজটো দেখা পাইছোঁ, সেইখিনিয়ে। মানে কি এনেকুৱা মোৰ লগ এটাই কৈছে, মইতো বেলেগ জেগাত থাকোঁ না, মই চাবাহি আহিছোঁ। চাবা আহি কৈছে বোলে চিনাকি, তাৰ নাম বোলে দীপক। দীপক বুলি নাম কৈছে। আৰু আমিতো নাজানো ধৰকচোন, আমিতো কাম কৰা মানুহ, কাম
চাবা এতিয়ালৈ তেখেতৰ সঠিক মানে পৰিচয় ওলোৱা নাই ক'ত ঘৰ মানুহটো আহিছেতো আহিছেতো গোৱালপাৰাত ঘৰ আহিছেতো মানুহটো মুন্না দীপক না কিবা নাম মুনু দাস দাদাৰ নাম আৰু তাৰ নাম আছিল দীপক দাস উঠাই লওক আৰু এইটো এটা মানুহ কি হেৰি কৰিছে চাব এই মাত্ৰ লৈ গ'ল ডেড বডিটো আপোনাৰ আধা ঘণ্টামান হ'ল পাথৰটো তাতে আছে চাওক পাথৰ এটা আছে তাৰমানে